কোনোবাই যদি APCC প্ৰেচিডেণ্ট হিচাপে ভূপেন বৰাক ডনেশ্যন দিয়ে সেইটোতো মই ল'ম। ফেচবুকত মই কৈ আছোঁ, অলপ দিও আছে, দিলে ময়ো ল'ম। অসমৰ ৰাইজকো কৈছোঁ, আমাৰ বৰ্তমান আৰ্থিক অৱস্থাটো অসুবিধাত পৰিছোঁ, কাৰণ আমাৰ বহুত 11খন বেংক একাউণ্ট আমাৰ ব্লক কৰি দিয়া হৈছে। প্ৰায় 1100 কোটি টকা আমাৰ বেংকত জব্দ কৰি ৰখা হৈছে। গতিকে যোনে যি পৰ্যায়ত চান্দা দিয়ে, ব্ৰাণ্ড বৰঙণি দিয়ে, নাই মুকলিকৈ দিলেও ল'ম, মনে দিলেও ল'ম, মনে দিলেও ল'ম। কেলৈ কিছুমান মানুহে নাই, এতিয়া কিছুমান বিষয়াই আৰু কিছুমান ব্যৱসায়ীয়ে মুকলিকৈ দিব নিবিচাৰে, মনে দিলে ল'ম। চান্দা দিলে ল'ম। কোনোবাই যদি APCC প্ৰেচিডেণ্ট হিচাপে ভূপেন বৰাক ডনেশ্যন দিয়ে সেইটোতো মই ল'ম। ফেচবুকত মই কৈ আছোঁ, অলপ দিও আছে, দিলে ময়ো ল'ম। অসমৰ ৰাইজকো কৈছোঁ, আমাৰ বৰ্তমান আৰ্থিক অৱস্থাটো অসুবিধাত পৰিছোঁ, কাৰণ আমাৰ বহুত 11খন বেংক একাউণ্ট আমাৰ ব্লক কৰি দিয়া হৈছে। প্ৰায় 1100 কোটি টকা আমাৰ বেংকত জব্দ কৰি ৰখা হৈছে। গতিকে যোনে যি পৰ্যায়ত চান্দা দিয়ে, ব্ৰাণ্ড বৰঙণি দিয়ে, নাই মুকলিকৈ দিলেও ল'ম, মনে দিলেও ল'ম, মনে দিলেও ল'ম। কেলৈ কিছুমান মানুহে নাই, এতিয়া কিছুমান বিষয়াই আৰু কিছুমান ব্যৱসায়ীয়ে মুকলিকৈ দিব নিবিচাৰে, মনে দিলে ল'ম। চান্দা দিলে ল'ম।